হয়, সন্মুখত হেঁপাহৰ ভোগালী বিহুটি তাক লৈ দেখা পোৱা গৈছে সৰ্বত্ৰে ব্যাপক প্ৰস্তুতি আৰু গোলাঘাটৰ কমাৰবন্ধা অঞ্চলটো ব্যাপক আয়োজন চলিছে ভোগালী উৎসৱক লৈ। মই পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ যত্ন কৰিম। উপস্থিত আছোঁ কমাৰবন্ধাৰ নামচনীয়া উলুৱনি পথাৰত আৰু উলুৱনি পথাৰত এবাৰ ব্যাপক আয়োজন আৰু প্ৰথম বাৰ্ষিক তেওঁলোকে এবাৰ ভোগালী উৎসৱ ইয়াতে আয়োজন কৰিছে। আমি খবৰ লাভ কৰা মতে প্ৰায় 7-8খন গাঁৱৰ সহস্ৰাধিক ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। তাৰ চাওক এই ব্যাপক আৰু বিশাল আয়োজন আমি পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। এইফালে চাওক, আনফালে মেজিৰ বাবে এইধৰণে খৰি কাটি থকা হৈছে, সেই দৃশ্যবোৰ সহযোগী কৰি লৈছে দেখুৱাব। আৰু আনফালে আমি ভেলাঘৰৰ পৰিৱেশ দেখুৱাম আৰু আমি কিছু ভিতৰলৈ যাম। তাৰ পূৰ্বে মই দেখুৱাইছোঁ এয়া চাওক, যিহেতু ইয়াতে বৃহৎ এটা মেজি হ'ব, গতিকে তাৰ কাৰণে এই মুহূৰ্তত খৰি ফালি থকা হৈছে আৰু মাজত মাত্ৰ 5টা দিন আৰু তাৰপিছতেই ভোগৰ উৎসৱ ভোগালী অনুষ্ঠিত হ'ব। তাক লৈ এই মুহূৰ্তত ব্যাপক আয়োজন দেখা পোৱা গৈছে। আমি কিছু এই মুহূৰ্তত ভিতৰলৈ যাবলৈ যত্ন কৰিম আৰু যি বিশাল আয়োজন তাৰ পৰিৱেশটো এই মুহূৰ্তত আমি দেখুৱাম। ইয়াৰ উদ্যোক্তাসকলৰ লগত কথা পাতিম, স্থানীয় ৰাইজৰ লগত আমি কথা পাতিম আৰু ক'ব লাগিব যে এই যি আপুনি সন্মুখত দেখা পাইছে যি ভেলাঘৰ, সেই ভেলাঘৰ এইবাৰ এটা মন্দিৰৰ আৰ্হিত তেওঁলোকে উলিয়াবলৈ যত্ন কৰিব। তাৰ কাৰণে ব্যাপক প্ৰস্তুতি, দিনে নিশাই তেওঁলোকে এই ভোগালী উৎসৱক লৈ বা ভোগালীক লৈ তেওঁলোকে এইদৰে আয়োজন কৰি থকা পৰিলক্ষিত হৈছে। আৰু তেনে মুহূৰ্তত মই দেখুৱাইছোঁ যে চাওক, এতিয়া এটা ভেলাঘৰ এইদৰে সাজু কৰিব আৰু সমান্তৰালভাৱে তেওঁলোকে খুব এটা বিশাল আকাৰৰ এটা মেজি ইয়াতে তেওঁলোকে সাজু কৰিছে। ব্যাপক আয়োজন, পুৰুষ মহিলা সকলোৱে একাকাৰ হৈছে আৰু সকলোৱে এই ধৰণে ব্যাপক প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হৈছে। আমি কিছু আগুৱাই যাম। বাইদেউ, আয়োজন কেনেকুৱা? আয়োজন ধুনীয়া হৈছে। আমাৰ আয়োজন এয়া চলি আছে, বনাইছে কৰিছে, ভালেই হৈছে, চব ঠিকেই আছে। ভাল হ'ব, এইবাৰ ভাল হ'ব। হয়, আমি কথা পাতিম আৰু আগলৈ কিছু আমি যাবলৈ যত্ন কৰিম। উদ্যোক্তাসকল আছে, দেখিছোঁ খুব বিশাল আয়োজন, সহস্ৰাধিক লোক থাকিব, 7-8খন গাঁৱৰ ৰাইজ থাকিব, কোনকেইখন গাঁও থাকিব, কেনেধৰণৰ আয়োজন অকণমান জানিবলৈ যত্ন কৰিম। চাওক, প্ৰথমবাৰৰ কাৰণে কমৰবন্ধাত আমি এটা কাৰ্যসূচী লৈছোঁ, যিটো ভোগালী উৎসৱ। আমিতো যেতিয়া আমি পথাৰত হাল বাই থাকোঁ, আমি 5জনমান খেতিয়কে আমি সদায় ভাবি থাকোঁ যে আমি সদায় খেতি কৰোঁ। আমাৰ কৃষিৰ প্ৰথম উৎসৱটো হৈছে ভোগালী উৎসৱ। তাৰ বিষয়ে কল্পনা কৰি আমি এটা আয়োজন কৰিলোঁ স্থানীয় ৰাইজৰ সহযোগত। কমৰবন্ধা ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে এইখন যিখন নামচনীয়াৰ উলুৱনি পথাৰ কয়, আগত উলু খেতি হৈছিলে, আপোনাৰ খেতি ধান শুনোৱাৰ আগত আমি তাত চিন্তা কৰি যে প্ৰথমবাৰৰ কাৰণে আমি ভোগালী উৎসৱ ইয়াত পালন কৰিম। আৰু আমি ইয়াত এটা ব্যক্তিক্ৰম কাৰ্যসূচী লৈছোঁ, যিটো অনুষ্ঠানত সাধাৰণতে আমাৰ যিখন কৃষিজীৱী পৰপতি হেৰাই গ'ল, ইয়াৰ পৰা আমি তেখেতসকলৰ স্মৰণত এটা বন্তি প্ৰজ্বলন সমূহীয়া কাৰ্যসূচী লৈছোঁ। লগতে আমি ইয়াৰ কৃষিজীৱী উৎসৱ, তাৰ কাৰণে আমাৰ ইয়াত কমৰবন্ধা কৃষক গৌৰৱ বঁটা নামত এটা কাৰ্যসূচী লৈছোঁ। আদৰ্শৱান যিবিলাক কৃষক, তেখেতসকলে এটা আমি সম্বৰ্ধনা যোগোৱা কাৰ্যসূচী লৈছোঁ। আৰু ইয়াত ভকত বৈষ্ণৱৰ কাৰণে আমি নামঘৰ প্ৰতিষ্ঠা কৰিছোঁ আৰু আমাৰ ভেলাঘৰ মন্দিৰৰ আৰ্হিত এটা আমি ভেলাঘৰ প্ৰতিষ্ঠা কৰিছোঁ। আৰু ইয়াত শিল্পীসকলে গান গাব। আমি নিজৰ স্থানীয় ল'ৰা আমি শিল্পীসকলক নিমন্ত্ৰণ জনাইছোঁ। তেখেতে উদীয়মান নিজক ভৱিষ্যতে যাতে এই মঞ্চৰ পৰাই তেখেতে ভৱিষ্যত অসমৰ সাংস্কৃতিক জগতত আগবাঢ়ি যাব পাৰে, তেখেতসকলে আমি নিমন্ত্ৰণ জনাইছোঁ। হয়, মুস্তাক হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি গোলাঘাটৰ কমাৰবন্ধাৰ পৰা ভোগালীৰ আয়োজন দেখুৱালে। পুনৰবাৰ